हेलो एवरीवन যদি তোমালোকে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আন্ডাৰ যদি তোমালোকে পঢ়িম বুলি ভাবিছিলা তেন্তে তোমালোকে এটা এক্সামত বহিব লাগিব যেহেতু প্ৰতি বছৰে কমন এন্ট্ৰেন্স টেষ্ট হয় যেহেতু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কন্ডাক্ট কৰে এই এক্সামত বহিবলৈ হলে তোমালোকে প্ৰথমে কি কৰিব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব এই সিটি এক্সামৰ কাৰণে যেহেতু ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে লাষ্ট ডেট কিমান ৰাখিছে এপ্লিকেশন ফিস কিমান ৰাখিছে আৰু যেহেতু বহুতৰে মনত এটা আশা থাকে যে মই ভেটেনাৰি সায়েন্স লৈ পঢ়িম কোনটো কলেজত ভেটেনাৰি কাৰণে কিমানটা সিট আছে কোনটো ডিপাৰ্টমেন্টত কিমানটা সিট আছে তাৰ পিছত কোনটো কলেজত এডমিশন ফিস কিমান ৰাখিছে হোস্টেল ফিস কিমান ৰাখিছে সকলো ভিডিওৰ হেকলকে জনাই থাকিম যদি তোমালোকে এইটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও অতি সোনকালে পাই যোৱা আৰু যদি তোমালোকে এই ভিডিওটো ফেসবুক পেজত চাই আছা তেন্তে পেজটো ফলো কৰি লবা এনেকুৱা ইনফৰমেটিভ ভিডিও চাবলৈ ইয়াতে চাব পাৰিছে যে এডমিশন 2024 যোনটো লাষ্ট ডেট হয় পেমেন্টৰ যোনটো লাষ্ট ডেট হয় 6 জুন শো হৈ আছে কিন্তু আপোনালোকৰ এপ্লিকেশনৰ লাষ্ট ডেট হল 31st মে আপোনালোকে 31st ৰ আগত আপোনালোকে এপ্লিকেশনটো সাবমিট কৰক ইতিমধ্যে এপ্লিকেশনৰ স্টাৰ্ট হৈ গৈছে সো আপোনালোকৰ ভিডিওৰ হেকলকে জনাই থাকিম যে কেনে কোনবোৰ ষ্টুডেন্টে আপোনালোকৰ এলিজিবল হয় কোনটো কলেজত কিমান কেখন সিট আছে হোস্টেল ফিস কিমান আৰু এডমিশন ফিস কিমান আছে হবিহেক জনাই থাকিম ভিডিওৰ হেকলকে চাই থাকক পাৰিছে যে কোন সকল ষ্টুডেন্টে এটো এডমিশনৰ কাৰণে এলিজিবল হয় সো প্ৰথমে এলিজিবল হ'ব লাগিব আপোনালোকে কি কৰিব লাগিব এটা এক্সাম দিব লাগিব সেই এক্সামটোৰ নাম হল কমন এন্ট্ৰেন্স এক্সাম এই টেষ্টত পাস কৰিলেহে তোমালোকে এই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আন্ডাৰত আপোনালোকে কি কৰিব পাৰিব বহিব পাৰিব সো ইয়াতে কি কৰিব লাগিব এলিজিবল ক্ৰাইটেৰিয়া প্ৰথমে কিছুমান ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াবোৰ হল প্ৰথমে 10+2 হ'ব লাগিব উইথ সায়েন্স ষ্ট্ৰীম হ'ব লাগিব উইথ সায়েন্স ষ্ট্ৰীম হলে আপোনালোকে নোৱাৰিব কিছুমান ইয়াতে গাইডলাইন আছে আপোনালোকক কি আছে আপোনালোকে হাইলাইট কৰিছো আপোনালোকক এই পিডিএফটো মই ডেসক্ৰিপচনত দি থম তাৰ পৰা আপোনালোকে চাব পাৰিব So yate please note বুলি show আছে আপোনালোকে চাব পাৰিছে যে candidate must have passed qualifying examinations in one sitting or in the betterment examination in the minimum 4 subject কি PCB আৰু E physics chemistry biology আৰু english এই 4 subjectত আপোনালোকে কি কৰিব লাগিব one sittingত আৰু betterment যদি দিছিলে তেন্তে আপোনালোকে যদি পাস কৰিছে তেন্তে এই এক্সামৰ কাৰণে এলিজিবল হয় আদাৰৱাইজ আপোনালোকে নোৱাৰে বা ফৰ্ম ফিল আপ কৰিব নোৱাৰে তাৰ উপৰি আপোনালোকে যদি ইয়াতে আছে যে যোনসকল ষ্টুডেন্টে সাপ্লিমেন্টাৰি আৰু কম্পাৰ্টমেন্টাল এক্সাম দি কেনে পাস কৰিছে হায়াৰ সেকেন্ডাৰী হেসকল ষ্টুডেন্টে কি কৰিব এপ্লাই কৰিব নোৱাৰিব হেসকল ষ্টুডেন্টে এপ্লাই কৰিব নোৱাৰিব আপোনালোকে চাব পাৰিছে ইয়াতে সাপ্লিমেন্টাৰি আৰু কম্পাৰ্টমেন্টাল এক্সাম ইয়াতে কি হয় নট এলিজিবল ইয়াতে চাব পাৰিছে নট এলিজিবল বুলি শো হৈছে আৰু এটা ডাঙৰ কথা হল যে ইয়াতে আকৌ গুড নিউজ এটা আছে যে যোনসকল আৰু AIU আৰু NIOS এই দুটা হেৰি হল ওপেন স্কুলিং এই ওপেন স্কুলিংত যদি আপোনালোকে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা PCAG যদি আপোনালোকে আছে বা আপোনালোকে কি কৰিব পাৰিব এপ্লাই কৰিব ইয়াতে কি কৰিছে আর এলিজিবল টু এপ্লাইং আপোনালোকে এপ্লাই কৰিব পাৰিব সো নেক্সট কথাটো হল যে এজ লিমিট কোন সকল ষ্টুডেন্টে কিমান এজ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যোনসকল ছাত্ৰ ছাত্ৰী কিমান আছে মিনিমাম 16 ইয়াৰ আৰু ম্যাক্সিমাম কি আছে 2008 ৰ আগত আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব লাগিব তেতিয়া আপোনালোকে এইটো এক্সামত और কাৰণে ফৰ্ম ফিল আপটো কৰিব পাৰিব সো নেক্সট আকৌ কি আছে প্ৰথমেতে কলো আপোনালোকৰ PCB থাকিব লাগিব আৰু PCAG চাৰিটা সাবজেক্ট থাকিব লাগিব ইংলিশ তো ম্যান্ডেটৰি আপোনালোকে থাকিবই লাগিব তাৰ পিছত PCB আৰু এটো চাব পাৰিছে PCAG মানে ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ আৰু PCB ফিজিক্স কেমিষ্ট্ৰি বায়োলজি যোনসকল ষ্টুডেন্ট এতিয়া হাকৰ কোন কিমান পাৰ্সেন্ট হলে আপোনালোকে পাৰিব যদি আপোনালোকে জেনাৰেলৰ পৰা বিলং কৰে তেনে মিনিমাম আপোনালোকে 50% লাগিব আৰু যদি আদাৰ ক্যাটেগৰীত বিলং কৰে তেন্তে 40% মাৰ্ক হলে আপোনালোকে এইটো এক্সামত সেটি আপোনালোকক জনাম যে কোনটো কলেজত কিমান কেখন সিট আছে কিমান কেখন সিট আকৌ ইনক্ৰিজ কৰিলে সকলো আপোনালোকক জনাম আৰু হোস্টেল ফিস কিমান আছে এডমিশন ফিস কিমান আছে সকলো জনাম সো এতিয়া প্ৰথম কলেজটো হল আপোনালোকে চাব পাৰিছে যে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট আগত আছিল সিট 142 এতিয়া আকৌ 40 সিট ভৰালে এতিয়া হৈ গল 182 আপোনালোকে ইয়াতে চাব পাৰিছে যে 182 হৈ গল So next college to BN College of Agriculture Bishwanath Chariali এটো আগত আছিল আগত আছিল 83 এতিয়া হৈ গল 100 17 সিট ইনক্ৰিজ কৰিলে সো নেক্সট কলেজ টু হল কেস কলেজ অফ এগ্ৰিকালচাৰ চাপৰ ডুবৰি আগত আছিল 56 এতিয়া হৈ গল 60 সো নেক্সট কলেজ টু কলেজ অফ হৰ্টিকালচাৰ FSR নলবাৰী আগত আছিল কিমান 36 এতিয়া হৈ গল 45 মাত্ৰ 9টা সিট বঢ়ালে আৰু বেলেগ কলেজ তো আপোনালোকক চাব পাৰিছে ইয়াতে যে কলেজ অফ সেৰিকালচাৰ তিতাবৰ এটো যোৰহাটত আছে আগত আছিল অনলি 27 এতিয়া হল 30 সো আৰু এটা কলেজ হল কোনটো কলেজ
ফেকাল্টি অফ কমিউনিটি সায়েন্স যদি আপোনালোকে পঢ়িব খোজে তেন্তে কলেজ অফ কমিউনিটি সায়েন্স যোৰহাট আগতে আছিলে 55 এইটো 55 আছে যোনটো কমিউনিটি সায়েন্সত আৰু ফুড ক্যাটেগৰীত কিমান আছে আগতে আছিলে 28 এতিয়া হল 31 তিনিটা সিট বঢ়ালে সো ফেকাল্টি অফ ফিশাৰিজ সায়েন্স যোনসকলে ফিশাৰিজ সায়েন্স পঢ়িম বুলি ভাবি আছিল তেওঁলোকৰ আগত আছিল কলেজ অফ ফিশাৰিজ ৰাহাত আগত আছিল অনলি 39 এতিয়া হল 50 মাত্ৰ 11টা সিট বঢ়ালে সো এতিয়া আকৌ এটা ফেমাস কলেজ হয় ফেকাল্টি অফ ভেটেনাৰি সায়েন্স খানাপাৰা এই খানাপাৰাত আগত সিট আছিল 105 এতিয়া হল 110টা মানে আগতে আছিল 105টা এতিয়া হল 110টা 5টা সিট অনলি ইনক্ৰিজ কৰিলে নেক্সট কলেজটো আপোনালোকক চাব পাৰিছে যে লখিমপুৰ কলেজ অফ ভেটেনাৰি সায়েন্স ইয়াতে লখিমপুৰত আগত আছিল অনলি 52 এতিয়া আকৌ বঢ়ালে 8টা সিট টু ইমানখিনি কলেজত আপোনালোকক চাব পাৰিলে কোন কেইখন কলেজত আপোনালোকে সো এতিয়া আহিলে যে ফিজ ষ্ট্ৰাকচাৰ অফ একাডেমিক সেশন 2024 to 2025 যে এডমিশন ফিজ কিমান হ'ব ইয়াতে বাকি ৰেজিষ্ট্ৰেচন ফিজ তাৰ পিছত আইডেন্টি কাৰ্ডৰ ফিজ এইবোৰ সব লৈ কেনে ফাৰ্স্ট সেমিস্টাৰ আপোনালোকে কিমান দিব লাগিব প্ৰথমে আপোনালোকে ফাৰ্স্ট সেমিস্টাৰত দিব লাগিব 23650 টকা আকৌ এটো হল 1 ইয়াৰৰ ফাৰ্স্ট সেমিস্টাৰ নহয় 1 ইয়াৰত আপোনালোকে দিব লাগিব এইখিনি টকা আপোনালোকে 1 ইয়াৰত দিব লাগিব সো পাৰ সেমিস্টাৰত কিমান দিব লাগিব সেমিস্টাৰ ওয়াইজ হয় পাৰ সেমিস্টাৰত কিমান দিব 12450 টকা আৰু আকৌ সেকেন্ড সেমিস্টাৰত কিমান দিব লাগিব সেকেন্ড সেমিস্টাৰত যাই কেনে আপোনালোকে 11450 টকা দিব লাগিব এইখিনি হল এডমিশন এইখিনি হল কলেজৰ এডমিশন বাকি আকৌ হোস্টেলৰ এডমিশনৰ কাৰণে কি দিব লাগিব বাকি হোস্টেল বৰ্ডাৰৰ কাৰণে ফাৰ্স্ট ইয়াৰত আপোনালোকে ফাৰ্স্ট সেমিস্টাৰত এডমিশন ফিজ দিব লাগিব 11000 আৰু সেকেন্ড সেমিস্টাৰত দিব লাগিব 8000 টকা বাকি এইখিনি হল বাকি HFC মানে হায়াৰ ফিজ ক্যাটেগৰী যোনসকলে পঢ়ে হেইবোৰৰ হল এইখিনি বাকি জেনাৰেল বোৰৰ মানে এইখিনি দিব লাগিব জেনাৰেল আৰু যোন হল বেলেগ কাষ্টত বিলং কৰে হেকলে ইমান দিব আৰু এটা ইয়াতে ইম্পৰ্টেন্ট কথা আছে যে চাব পাৰিছে যে কৰ্নাৰত আছে আপোনালোকে এইখিনি ভাল চাব যে মেজ ডিউজ এক্সট্ৰাকে দিব লাগিব এইখিনি তো আপোনালোকৰ এডমিশন ফিজ গল আকৌ মেজ ডিউটো আপোনালোকে কি কৰিব লাগিব এক্সট্ৰাকে দিব লাগিব সো এইখিনি এটা ভিডিও আছিল সো আপোনালোকে যদি ফৰ্ম ফিল আপ কৰাতে কিবা অসুবিধা হয় তেন্তে আৰু যদি ফৰ্ম ফিল আপৰ কিবা ভিডিও লাগে আপোনালোকে মোক জনাব মই আপোনালোকক নিশ্চয় জনাম সো ইমানখিনি ভিডিও এটা আছিল যদি ভিডিওটো ভাল পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটি অল কৰিব যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও অতি সোনকালে পাই যায় ধন্যবাদ